সন্তানক নিজৰ শ্বেডৰ দৰে ৰাখক সব এৰি দিয়ক এতিয়া কেৱল সন্তান ঘৰ সন্তান কৰ্ম এইকেইটাৰ ওপৰতে আপোনাৰ মনোনিৱেশ আনক খাদ্য বনালে সদায় ভাইব্ৰেশ্যন শুদ্ধ সংকল্প দি বনাওক মই আই মাতৃ আৰু পিতৃসকলক এটা কথাই কওঁ ক্লাছ 9 পৰা লৈ 12 লৈকে এই সময়খিনি কিন্তু আপুনি সন্তানৰ লগত এটেচ হৈ থাকিব পাৰিব লাগিব খুব টেকফুল্লি খুব বুদ্ধিমানভাৱে সিহঁত কলৈ যাব বিচাৰিছে সাপোজ সিহঁতৰ এতিয়া এইটো হৰমনিকেল চেঞ্জ এইটো সময়ত সিহঁতৰ যিবিলাক ভিতৰি সংস্কাৰ আছিলে আত্মাই লৈ অহা সব ফোল্ডাৰ এতিয়া অন হৈ যাব আপোনাৰ আচৰিত লাগিব যেটো সন্তান কালিলৈকে মোৰ লগত ইমান আজ্ঞাকাৰী আছিল আজি হঠাতে সি মোৰ বিৰোধী হৈ যাবলৈ আৰম্ভ কৰিছে আচৰিত হ'ব কাৰণ আত্মাই লৈ অহা যেটো মেইন ফোল্ডাৰ খোল খাব দে সেইভাবে সন্তান জলৈকে যাব বিচাৰে আপুনি যদি কৰ্ম কৰি থাকে পিতৃ মাতৃ যদি কৰ্মৰত তেন্তে ক'ব হ'ব সানডে আমি যাম অমুকলৈ যাম তমুকলৈ যাম ঠিক আছে কৰবলৈ যাব বিচাৰিছে কোন বন্ধুৰ লগত কোন বান্ধৱীৰ লগত যাব তেওঁলোকৰ পিতা মাতা তেওঁলোকৰ পেৰেন্টছৰ লগত আপুনি অকমান কথা পাতিব যেনেকৈ যাব বুলি বিচাৰি গম পাইছো এওঁলোক আপুনি গম পাইনে যদি পাই ঠিক আছে কলৈ যাব কি কথা সেইটো খুব ভালকে প্ল্যান কৰি আপুনি জানিব লাগিব কলৈ গৈছে কাৰ লগত গৈছে কি কৰিবলৈ গৈছে পঠাব লাগিব সিহঁতক বন্ধু বান্ধৱৰ লগত সিহঁতে এতিয়া সময় অকমান কটাব বিচাৰে কোনো ডাঙৰ কথা নহয় ভেনুটো আপুনি ঠিক কৰি দিয়ক সেইটো কোন বুদ্ধিমান হিচাপে কৰিব যে তোমালোক যাবা আচ্ছা ক'ত যাবা বাৰু বলে আমি মুভি চাম কি মুভি চাবা মুভিখন অকমান ভেৰিফাই কৰক কেনেকুৱা মুভি ঠিক আছে এখন মুভি চাব পৰা যদি সোৱা গৈ যোৱা অমুক হললে যাবা কিন্তু টিকেটটো লাগিলে আপুনি বুক কৰি দিয়ক অনলাইনত দে নেক্সট কলৈ যাবা বলে বজাৰলৈ যাম চেণ্টাৰলৈ যাম কোৱা মললৈ যাম ঠিক আছে কোনটো মললৈ যাবা অমুক মল ঠিক আছে যোৱা কিন্তু তোমালোকে ইমান সময়ত ঘূৰি আহিবা কিন্তু মলত গৈ মোক ফটো দিবা তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে কি খালা কি কৰিলা মোক কিন্তু ফটো দিবা very friendly অকনো যেন সন্দেহ সিহঁতৰ মনত যেন সন্দেহ ভাৱটো ক্ৰিয়েট নহয় আপোনাক লৈ পেলাই চাবচোন যি পিতৃ মাতৃ বেছি সন্দেহবাদী বেছি খিংখিঙিয়া তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা কেতিয়াও সুখ তেওঁলোকে নাপাব সেইভাবে সদায় কম পিতৃ মাতৃক কাউন্সেলিংৰ বহুত বেছি প্ৰয়োজন এতিয়া প্ৰত্যেক গৰাকী পিতৃক নহলে কিন্তু মাতৃক প্ৰয়োজনীয় দে এটাই কাউন্সেলিং পৃথিৱীত আছে ৰাজযোগ মেডিটেশ্যন প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো অকমান একেৰাহে 3 মাহ মান যদি আপুনি লৈ লয় আপোনাৰ এই সমস্ত জঞ্জালৰ পৰা আপুনি মুক্ত হৈ যাব কিন্তু যাব লাগিব জীৱনৰ ইমান সময় আপোনালোকে নষ্ট কৰে ওত যায় ওত গসিপিং ওত ফোনত কথা পাতো ৰাজযোগ মেডিটেশ্যন কৰিবলৈ চেণ্টাৰলৈনো কিয় যাব নোৱাৰে যাব পাৰে শিকি লওক শিকি ঘৰতে প্ৰেক্টিছ কৰক এখন বিশ্ববিদ্যালয় ইয়াত গৈ পেলাই একো ত্যাগ কৰিব নালাগে একো ঘৰ সংসাৰ ত্যাগ কৰিব নালাগে আমি একো ঘৰ সংসাৰ ত্যাগ কৰি পেলাই কতো সন্ন্যাসী হোৱা নাই দে আপোনালোকৰ ভালৰ কাৰণে কৈছো এইখিনি কৰক আৰু সন্তানৰ প্ৰতিটো কথা আপোনাক মই সেই বুলি সিবিআই কৰিব কোৱা নাই সেই বুলি মই আপোনাক সেই পুলিচৰ কামটো কৰিব দিয়া নাই ক'ত গৈছে কি কৰিছে সেইবিলাক কৰিব দিয়া নাই আলোচনা যে তুমি কলৈ যাবা অমুকলৈ যাম ঠিক আছে কোন যাব তোমাৰ লগত ঠিক আছে তেওঁলোকৰ পেৰেন্টছক ফোনটো লগাই দিয়াচোন ঠিক আছে যোৱা কৰবা ৰাতি থাকিম মা মই আজি অমুক বন্ধুৰ ঘৰত ৰাতি থাকিম ঠিক আছে তেওঁলোকৰ দেউতাকৰ বা মাকৰ ফোনটো লগাই দিয়াচোন কথা পাতিলে হ'ব ঠিক আছে মানা নকৰিব মানা কৰক এনেকুৱা খুদি মানা কৰক যে কি মুভি চাবা এখন যদি চোৱাৰ যোগ্য নহয় তোমালোকে এইখন চোৱা ইটো হলত চেক কৰক হিটো হলত চেক কৰক এইখিনি সময়ত কিন্তু সন্তানৰ কিন্তু হিডেন ফোল্ডাৰ খোল খাবই দেই গতিকে আপুনি এলাৰ্ট হৈ যাওক ইমান সংগ দিয়ক যতে যাব লৈ ফুৰক কিন্তু এটা কথা এইখিনি সময়ত আপোনাৰ চয়েস আৰু সিহঁতৰ চয়েস কিন্তু একেবাৰে বৃহৎ পাৰ্থক্য আহিব সেইভাবে এটা কাম কৰিব সিহঁতৰ চয়েস মতে আপুনি জীবলৈ চেষ্টা কৰকচোন ইমান দিনটো নিজৰ চয়েসত জিলে আৰু কিমান জীব আৰু হয়নে সিহঁতৰ চয়েসত জিয়াই থাকক সিহঁতে যেটো বস্তু ভাল পায় এদিন বাৰু সপ্তাহত আপুনি বাহিৰত খোৱালে লগত লৈ যাব নিক খুৱাব কব খোৱা সন্মুখত বহি থাকিব আপোনাৰ খাবলৈ মন নাই নাখালেই হ'ল সেই বুলি অমুক বেয়া তমুক বেয়া হিতুহে বেয়া কৈ নাথাকিব দে কৈ নাথাকিব তাৰমানে আপুনি এটা কথা মানেনে যে সন্তানক বেছি যদি নকৰিবি নাখাবি নাযাবি নুচুবি ইত্যাদি বিলাক কৈ থাকো নহয় বাঢ়ি যাব নকৰিব কি ভাল পায় সিহঁতে প্ৰত্যেকটো সিহঁতৰ চয়েসৰ ওপৰত আপোনাৰ ৰেসপেক্ট থাকিব লাগিব সন্মান থাকিব লাগিব আৰু ক্লাছ 9 পৰা লৈ 12 লৈকে এই সন্তানখনিক কিন্তু আপুনি সাংঘাতিক আত্মসন্মানবোধ বহুত বেছি হয় আপুনি কিন্তু সিহঁতক সন্মান দিব লাগিব প্ৰতিটো চয়েসক আপুনি সন্মান দিয়ক খুব মৰমৰে আৰু কক ঠিক আছে এইটো তোমাৰ চয়েস
কাপোৰ পিন্ধা জোতা যি বস্তু আপুনি চাই দিয়ক অনলাইন শ্বপিং কৰি দিয়ক যে তুমি এড টু কাৰ্ট কৰি থোৱা মই চাম দিয়া কেনেকুৱা বজাৰলৈ লৈ গ'ল মাজনী বা বাবা এইটো পিন্ধা এইটো ভাল দিয়া সমসাময়িক এটা আপুনি চইচ কৰি দিব কিন্তু এৰি নিদিব লগত অকলে কেতিয়াও অকলশৰে এৰি নিদিব দেই এইখিনি কৰকচোন দায়িত্ব দিয়ক আপুনি ভয় খাব নালাগে মোৰ এটিএমৰ পাছৰ মানে এটিএমৰ যদি পিন নাম্বাৰ কৈ দিওঁ ই গৈ পেলাই মনে মনে পইচা উলিয়াবগৈ এই যে সন্দেহটো এই যে সন্তানৰ ওপৰত যে আমি সন্দেহবাদী যে আৰম্ভ হৈ গ'লোঁ সিয়ে গোটেই সন্তানক আজি শেষ কৰি পেলাইছে একো নহয় চব জনাই থৈ দিয়ক বাবা মাজনী তুমি মোৰ ডাঙৰ ল'ৰা এইটো মোৰ হৈছে এটিএমৰ পিন কোড এইটো হৈছে মোৰ অমুক চব আপুনি কৈ থকচোন সন্তান হয় দেৱতুল্য হয় আপোনাক বিশ্বাসঘাতক কেতিয়াও নকৰে কিন্তু আপুনি যদি সিহঁতক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে আপুনি কিন্তু ধ্বংস হৈ যাব পাৰে আৰু ৰাতিপুৱাই শুই উঠি এটা সংকল্প সদায় ল'ব মোৰ সন্তান মোৰ বাবে শ্ৰেষ্ঠ প্ৰপাৰ্টি পৃথিৱীত একো প্ৰপাৰ্টি মোক নালাগে মোৰ সন্তান মোৰ কাৰণে শ্ৰেষ্ঠ প্ৰপাৰ্টি দেই ঘৰত থাকক সন্তানক বহুত মৰম দিয়ক বহুত মৰম প্ৰতিটো কথা মৰমৰে কওক শুই উঠি সিহঁতক হাক কৰক মৰম দিয়ক সাৱটি ধৰক তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি মোৰ বহুত ভাল সন্তান তুমি ঈশ্বৰ প্ৰদত্ত গুণৰে সমৃদ্ধ সন্তান আৰু যিসকল সন্তান লগত নাই বাহিৰত আছে ৰাতিপুৱা শুই উঠি বহুত আশীৰ্বাদ দিয়ক মৰমৰে পালনা কৰক এই 5টা কাম আপুনি আজীৱন কৰিব লাগিব সন্তানৰ হৈ এইখিনি কাম নিস্বাৰ্থভাৱে আনকণ্ডিশ্যনেলি অন্তঃকৰণৰে কৰিবই লাগিব সন্তানক শুই উঠিয়েই সন্তানৰ হৈ সদায় শুদ্ধ আশীৰ্বাদ দিয়ক তুমি মাষ্টাৰ শক্তিশালী তুমি জ্ঞানী তুমি পৰম পিতা পৰমাত্মাৰ ঈশ্বৰ আল্লাহ গড ভগৱানৰ সন্তান মই তোমাৰ শ্ৰেষ্ঠ পালনা কৰোঁ মই তোমাৰ শ্ৰেষ্ঠ মাতা তুমি কৰা হাজাৰ ভুলক মই ক্ষমা কৰি দিছোঁ আৰু তুমি যেনেকৈ মই তোমাক তেনেকৈ গ্ৰহণ কৰিছোঁ আজিৰে পৰা তুমি মোৰ পৰম সহযোগী মই তোমাৰ প্ৰতিটো খোজত তোমাৰ প্ৰতিটো কথাত মই তোমাক সহযোগ কৰিম আৰু আজিৰ দিনটোত মই তোমাক কোনো কাৰণত খং গালিগালাজ বেয়া কথা উচ্চ স্বৰত কথা নকওঁ এইটো প্ৰতিশ্ৰুতি নিজে নিজক লওক এই 5টা কথাৰ প্ৰতি খুব বেছি আপুনি মনোযোগ ৰাখিব যেতিয়া সন্তানে ভাত খাই থাকে সেই সময়ত যাতে কোনো ধৰণৰ নিগেটিভ কথা গালিগালাজ টানকেও আপুনি শব্দ নকয় খুব বেছি এটেনশ্যন ৰাখিব কিন্তু দেই যেতিয়া সন্তানে ভাত খাই থাকে বা কিবা খাই থাকে সেই সময়ত আপুনি সন্মুখত বহি কেৱল শুদ্ধ ভাইব্ৰেশ্যন দিয়ক সন্তান হিচাপে নহয় আত্মা হিচাপে সেইবাবে আত্মাৰ জ্ঞান এতিয়া আমি লোৱাটো খুব বেছি আৱশ্যক হৈ পৰিছে শৰীৰ কেন্দ্ৰিক হৈ যদি চিকিৎসা কৰোঁ কেতিয়াও মানসিক সমস্যাৰ সমাধান হ'ব নোৱাৰে আত্মা জানি আত্মা বুজি আত্মা দেখিহে আমি কিন্তু এতিয়া চিকিৎসা কৰাৰ সময় সমাগত আত্মা মানে কি জীৱ কনচিয়াছনেছ চেতনা যে ইয়াত স্থান লৈ থাকে দেই সেইবাবে চেষ্টা কৰক সন্তানে যেতিয়া খায় খোৱাৰ সময়ত সন্মুখত বহক সেই খাদ্যত আপোনাৰ শুদ্ধ ভাইব্ৰেশ্যন দিয়ক এয়া অমৃত পান কৰি আছে এই অমৃতত স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাই শক্তি জ্ঞান আনন্দ সুখ প্ৰেম একাগ্ৰতা দিব্যতা শক্তি ভৰাই তুলিছে তাৰ বাদে যেন আপোনাৰ বেলেগ কথা মুখৰ পৰা নোলায় সিহঁতে যেতিয়া খাদ্য খাই থাকে চেষ্টা কৰিব কথা যিকোনো কথা যাতে সিহঁতৰ লগত আপুনি ডিছকাশ্যন নকৰে শান্তিপূৰ্বকভাৱে খাদ্য খাবলৈ দিব দ্বিতীয়টো হৈছে সন্তানে যি খাদ্য খাই ভাল পায় তাৰ প্ৰতি লক্ষ্য ৰাখিব কিন্তু সেইবুলি এইটো কোৱা নাই বাহিৰৰ বাটৰ পৰা জাংক ফুড আনি পেলাই বেলেগ ৰেষ্টুৰেণ্টৰ পৰা জমেটো এইবিলাক কৰি পেলাই আপোনাক জাংক ফুড দিবলৈ কোৱা নাই সন্তানে যি খাদ্য খাই বাহিৰতো ভাল পায় সেইবিধ খাদ্য আপুনি ঘৰতে বনাবলৈ ভালকৈ বনাবলৈ আপুনি নিজক ট্ৰেইনিং দিয়ক বহুত ইম্পৰ্টেণ্ট এতিয়া ঘৰ সংসাৰক লৈ আমি ব্যস্ত হ'ব লাগিব দেই এতিয়া ঘৰ সংসাৰ সন্তান লৈ ব্যস্ত হোৱাৰ সমাগত যিসকলৰ সন্তান এতিয়াও বিপথে যোৱা নাই মই সেইসকলক বাৰে বাৰে কৈ আছোঁ তেওঁলোকে ভাল পোৱা খাদ্য বনাই খুৱাবলৈ চেষ্টা কৰক তৃতীয়তে সন্তানৰ লগত সদায় বন্ধুসুলভ কথা বতৰা ডিছকাশ্যন কৰক সমাজত কি ঘটি আছে
বিদেশত কি ঘটি আছে, ক'ত কি হৈ আছে, কি ডাঙৰ নিউজ চলি আছে, পৃথিৱীৰ কি খবৰ, সন্তানৰ লগত ধুনীয়াকৈ আলোচনা কৰক যে তুমি গম পাইছানে এইটো হৈ আছে, কি হৈ আছে। তেওঁলোকৰ অপিনিয়ন শুনক আপুনি, তেওঁলোকে কি ক'ব বিচাৰিছে দেই, বহুত ইম্পৰ্টেণ্ট। এটি ক্লাছ 1ত পঢ়া সন্তানেও আপোনাক অপিনিয়ন দিব কিন্তু যদি আপুনি খুব ভালকৈ আলোচনা কৰে। চতুৰ্থতে, কেতিয়াও সন্তানৰ মগজত কম্পেৰিজনৰ মনোভাৱ সোমোৱাই নিদিব, বহুত বেছি এলাৰ্ট থাকিব দেই। কেতিয়াও কম্পেৰিজনৰ মনোভাৱ সোমোৱাই নিদিব। তাতকৈ 2টামান নম্বৰ বেছি পোৱাটোৰ কথা যাতে আপুনি তাৰ মনত কম্পিটিশ্যন ভাৱ সোমোৱাই নিদিয়ে। সদায় ক'ব তুমি মোৰ পৰম শ্ৰেষ্ঠ সন্তান, তুমি মোৰ বিশেষ সন্তান, তুমি মোৰ বাবে ইউনিক চাইল্ড, থেংক ইউ পৰমাত্মা, থেংক ইউ আল্লাহ ঈশ্বৰ ঘট ভগৱান, তোমাক মোৰ সন্তান দিয়াৰ বাবে। এনেকৈ ৰাতিপুৱা সদায় শুই উঠিয়ে সন্তানক এনেকৈ হাগ কৰিব লাগে, গুড মৰ্ণিং ক'ব লাগে। যিমান ডাঙৰ সন্তান নহওক কিয় সি লাহে লাহে আপোনাৰ প্ৰিয় বন্ধু হৈ পৰিব দেই। আৰু পঞ্চমত, যেতিয়া আপুনি স্কুলৰ কাৰণে ল'ৰা ছোৱালীক সাৰ পুৱাই খুব সাৱধান হ'ব, এইখিনি কথা খুব এটেনশ্যন দি শুনিব যে যেতিয়া আপুনি সন্তান শুই থাকে সিহঁতক স্কুলৰ কাৰণে উলিয়াবলগীয়া হয়, চিঞৰি বাখৰি যাতে নুঠায়, ছাবকনচিয়াছ স্থিতিত থাকে সন্তান। আপুনি কোৱা প্ৰথমটো বাক্য ইমান মধুৰ, ইমান শুৱলা, ইমান সুন্দৰ হ'ব লাগে যাতে সেই শব্দটোৰ দ্বাৰা সিহঁতৰ দিনটোৰ আৰম্ভণি হয়। হে উঠা স্কুল দেৰি হ'ব, অমুক তমুক বাছ আহিব, এতিয়া অমুক তমুক যদি আমি কৈ পেলাই সন্তানক উঠাই দিওঁ, সেই সন্তানৰ কিন্তু ভয়ৰ পৰিমাণ, যিটো ভিতৰত ভয়, আজিকালি সন্তানৰ বহুত ভয়, বহু মাতৃয়ে মোক কয় যে সন্তানটো ভয়াতুৰ, বিৰাট ভয় কৰি থাকে। সেই ভয় কোনে সোমোৱালে? সন্তানৰ পালনা কোনে কৰি আছিল ইমান দিন? ৰাইট ন? মাকে কৰি আছিলে। গতিকে শুই উঠিয়ে গুড মৰ্ণিং, উঠা, এতিয়া স্কুল যাবৰ সময় হ'ল, মৰমৰে যিমান ডাঙৰ সন্তান নহওক, উঠা। যদি সোধে মা দেৰি হ'ল নেকি, নাই হোৱা দেৰি, একো চিন্তা নকৰিবা, উঠা দেই, মৰমৰে উঠাব। যদি পাৰে মূৰত হাত ফুৰাই উঠাব যে বাবা মাজনী উঠা, আহা। যাতে ধৰফৰাই যেতিয়া আমি উঠাবলৈ যাওঁ নহয়, সন্তানৰ সেই ভয়, শুই উঠিয়েই প্ৰথম মাকৰ শব্দতে যদি ভয় আহি যায়, কি দি এনাৰ্জি দি আছোঁ, ভয়, গাড়ী মিছ কৰিবা, বাছ মিছ কৰিবা, এছেম্বলি মিছ কৰিবা, আৰু এদিন দুদিনবাৰ মিছ কৰিলে কিডালনো ক্ষতি হ'ল। গতিকে কনফিডেন্স বিল্ড কৰক। একো নহয়, কেতিয়াবা অকণমান দেৰিকেই বাৰু উঠিলে, উঠাই আছিল আপুনি, তেওঁ উঠা নাই, একো নহয়, এছেম্বলি মিছ হ'ল, একো নহয়, মই প্ৰিন্সিপালক লেটাৰ লিখি দিম, তুমি কনফিডেণ্টলি স্কুললৈ যোৱা, বাকীখিনি সময় তুমি ভালকৈ ক্লাছ কৰা। সন্তানৰ ভিতৰত কনফিডেন্সটো খুব বেছি জাগ্ৰত কৰক। তাৰপিছতে সন্তানে আজিকালি পিন্ধন উৰণত বহুত বেছি চেঞ্চিটিভ হৈ গৈছে। আমাৰ সময় গ'ল আৰু, যি চোলা পাইজামা চিলাই দিছিলে তাকে পিন্ধিছিলোঁ 10 বাৰ, তাকে উল্টাই পুল্টাই পিন্ধিছিলোঁ। এতিয়া সেই সময় নাই দেই, তাৰ প্ৰতিও আপুনি সতৰ্ক হওক। সিহঁতে যিটো পিন্ধি ভাল পায় চাওক, এইটো পিন্ধাৰ যোগ্যনে? যদি যোগ্য আনি দিয়ক, তাত আৰ্গুমেণ্ট কৰি লাভ নাই। কিন্তু যিটো অযোগ্য, অকণমান বেয়া, অকণমান বেলেগ ধৰণৰ ফেশ্বনৰ, বুজাই দিয়ক বাবা এইটো নহয়, তুমি ইয়াৰ ভিতৰত এইকেইটা চইচ কৰাচোন, বা মাজনী তুমি এইকেইটাৰ ভিতৰত এইকেইটা চইচ কৰাচোন, মই কোনোবা এটা আনি দিম, এইটো পিন্ধিলে ভাল নালাগিব। বাছ, খুব বন্ধুসুলভভাৱে সন্তানক ডমিনেট কৰিবলৈ, সন্তানক গালি পাৰিবলৈ, সন্তানক গালি পাৰি পালনা দিবলৈ মাতৃত্ব অৰ্জন কৰা নাই আমি দেই, মাতৃত্ব অৰ্জন কৰা নাই। কেতিয়াবা সন্তানে দিনটো একো খাব নিবিচাৰে, বহুত ভাল অভ্যাস সেইটো, আৰু আমি কি হৈ যাওঁ, আমি খিংখিঙীয়া হৈ যাওঁ, এই ৰাতিপুৱাৰ পৰা একো খোৱা নাই, অমুকহে তমুকহে, সেই কামটো নকৰিব। সিহঁতে যদি কৈছে যে দিনটোত মই আজি একো নাখাওঁ, মই এইটোহে খাম, ইটছ অ'কে, তাতে সংসাৰৰ একদম চিন্তা ভাৱনা সোমাব নালাগে। আপোনাৰ শুদ্ধ আশীৰ্বাদ, মৰম চেনেহ সকলো ঢালি সেইখিনিকে এবাৰ খুৱাওক দিনটোত, আৰু দিনটোত খাদ্যই খাব নালাগে দেই। খুব পালনা অতি মধুৰ, অতি মৃদু, অতি মৰমৰে পালনা কৰক। সিহঁতৰ প্ৰতিটো পালচক আপুনি অনুভৱ কৰক। সন্তান যেন ভয়াতুৰ হৈ নাযায়, সন্তানে যেন নিজৰ ঘৰখনতে অসুৰক্ষিত অনুভৱ নকৰে। আৰু কেতিয়াও সন্তানৰ সন্মুখত যুঁজ বাগৰ নালাগিব, পৰিয়ালৰ মানুহৰ লগত, স্বামী স্ত্ৰীৰ লগত, স্ত্ৰীয়ে স্বামীৰ লগত, বেলেগৰ লগত কেতিয়াও কিন্তু আপুনি যুঁজ বাগৰ নকৰিব
এইটোৱে কিন্তু সন্তানক বহুত বেয়া ধৰণে প্ৰভাৱ পেলায় আৰু 5টা কাম কৰিব সিহঁতক দিনটোত কোনোবা এটা সময়ত আপুনি মাক বা দেউতাকে ভাত এসাঁজ কিন্তু খুৱাই দিয়ক দিনটোত ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ লাঞ্চটো টিফিনতে হৈ যায় যেতিয়া স্কুলৰ পৰা আহে যদি আপুনি ঘৰত থাকে তেন্তে সিহঁতক ভাতখিনি খুৱাই দিয়ক সানি দিয়ক নিজৰ হাতেৰে সানি দিয়ক দেই মাকৰ মমতা সেই সনা ভাততে আহে হয়নে আগতে মা দেউতাই যেতিয়া আমাক কিবা এটা খাবলৈ দিয়ে ইমান আগ্ৰহেৰে খাওঁ কিমান মৰমৰে খাওঁ সানি দিছেনে আজিলৈকে আপুনি নাই দিয়া দিলেও আপুনি বিভিন্ন ধৰণৰ কথা কৈ অমুক তমুক কৈ আপুনি দিয়ে তাৰ মাজতে যদি সিহঁতে কিবা এটা কমপ্লেইন কৰে তাতো আমাৰ টিঙিচকে খংটো উঠে হয়নে মই মাতৃসকলক এটা আহ্বান কৰোঁ প্ৰয়োজন নহ'লে এইবিলাক যে আমি আজিকালি যে কিবা কিবি সংগঠন কিবা কিবি অমুক তমুকৰ লগত বেছি জড়িত হৈ পৰিছোঁ এটাটো হৈ গৈছে আমি নিজে কৰ্ম কৰোঁৱে 80% মহিলা এতিয়া ঘৰখনত কৰ্ম কৰে কৰ্ম কৰাৰ পিছত যে আপুনি ঘৰলৈ আহে নহয় নিজকে ব্লক কৰি পেলাওক কিন্তু সন্তানৰ কাৰণে মই দেখিছোঁ বহু মহিলাই বিভিন্ন সংগঠন গ্ৰুপ কিবা ধৰণত বহুত ব্যস্ত হৈ থাকে দেই গতিকে যদি প্ৰয়োজন নাই নাযাব কলৈকো একো নহয় আপুনি যদি সমাজত দুখনমান বিয়া মিছ কৰিলে একো নহয় দিয়ক একো নহয় আচলতে দেই তৃতীয়তে সংসাৰখনৰ গোট কিবা মিটিং কিবা লেডিজ গ্ৰুপ কিটি পাৰ্টি এইবিলাক ত্যাগ কৰি পেলাওক দেই ত্যাগ কৰকচোন ঘৰখনতে থাকিব যিমান পাৰে যিগৰাকী মাতৃ সন্ধিয়া ঘৰত নাথাকে সেইখন ঘৰত কেতিয়াও ভগৱানে নিবাস নকৰে চেষ্টা কৰকচোন বেয়া নাপাব দেই মই অতি আন্তৰিকতাৰে মৰমৰে কৈছোঁ ঘৰৰ পৰা বাহিৰ নহ'ব ঘৰত বাঁহৰ মুঢ়া হৈ লাগিলে বহিয়ে থাকক সন্তান পঢ়ি আছে ওচৰতে বহি থাকক কিবা এখন পঢ়ক নহ'লে মেডিটেশ্যন কৰক সবচে বেষ্ট হৈছে মহিলাৰ বাবে ঘৰতে মেডিটেশ্যন কৰক আপোনাৰ ঘৰখন স্বৰ্গলৈ ৰূপান্তৰিত হ'ব ঘৰত থকা সন্তান দেৱ দেৱতালৈ ৰূপান্তৰিত হ'ব সেইটো খাটাং দেই য'ত নগলেই নচলে এটা আশীৰ্বাদ দিলে কাম চলি যায় সেই তেনেকেই চলাওক আৰু য'ত যাবই লাগিব গত্যন্তৰ নাই যাওক তালৈ কিন্তু গৈ পেলাই যেন সময় একদম লৈ যায় ইমান সময় তাত থাকিম কাৰণ মই মোৰ ঘৰত থাকিব লাগিব মোৰ প্ৰেজেন্সটো ঘৰত ইম্পৰ্টেণ্ট দেই সেইখিনি কাম কৰক 5টা কাম কি দিলোঁ সন্তানক দিনটোৰ এসাঁজ ভাত সন্তানক সানি মৰমৰে খুৱাই দিয়ক খুৱাওঁতে প্ৰতিটো ঘৰত যেন মনৰ পৰা শুদ্ধ ভাইব্ৰেশ্যন যায় তুমি শান্ত স্বৰূপ আত্মা দ্বিতীয় ঘৰাটো তুমি জ্ঞানী আত্মা মাষ্টাৰ জ্ঞান সূৰ্য তুমি শক্তিশালী আত্মা তুমি মানসিক শাৰীৰিক আৱেগিকভাৱে স্বতন্ত্ৰ আৰু শক্তিশালী তুমি সুখী আৰু আনন্দস্বৰূপ আত্মা তুমি দিব্য পৰম পবিত্ৰ কল্যাণকাৰী আত্মা তুমি সফলতা মূৰত আৰু সন্তুষ্টতা মূৰত আত্মা তুমি ক্ষমাশীল তুমি দয়াশীল তুমি সাহসী আত্মা তুমি নিৰ্ভীক নিৰ্ভয় নিৰ্বিঘ্ন আত্মা এনেকৈ আপুনি খুৱাই দিয়কচোন 21 দিনৰ পিছত আপুনি অনুভৱ কৰিব আচলতে আপুনি কি কৰি আছিল ইমান দিন দেই দিনটোৰ এসাঁজ ভাত সন্তানক আপুনি আপোনাৰ হাতেৰে খুৱাই দিয়ক এইকেইটা সংকল্প প্ৰত্যেক ঘৰা ভাতত কেৱল সেই সংকল্প যাব লাগিব দ্বিতীয়তে সন্তানে যিটো খাদ্য খাই ভাল পায় বাহিৰত বেছিকৈ আপুনি চাব বাহিৰত গৈ সি কি বেছি অৰ্ডাৰ দিয়ে কি বেছি খায় আপুনি ইমিডিয়েটলি নিজকে ট্ৰেইন কৰক সেই খাদ্যটো ঘৰতে বনাই তাক খুৱাবলৈ সি যেন অনুভৱ কৰে তাই যেন অনুভৱ কৰে মোৰ মানে ইম্পৰ্টেঞ্চ মা দেউতাৰ মনত বহুত বেছি ইম্পৰ্টেঞ্চ সিহঁতৰ ইম্পৰ্টেঞ্চ আপোনাৰ হৃদয়ত সিহঁতক এতিয়া আপুনি অনুভৱ কৰাবই লাগিব তাৰ বাহিৰে বেলেগ গত্যন্তৰ নাই দেই তৃতীয়তে সন্তানক সদায় সিহঁতৰ যিবিলাক ভাল কোৱালিটি সিহঁতৰ মুখৰ আগতে আপুনি ক'ব তুমি ইমান ভাল তুমি ইমান জ্ঞানী তুমি ইমান ভাল তুমি ইমান জ্ঞানী দেই সেইখিনি কৰিব ওম শান্তি সন্তানৰ হৈ এই 5টা কৰ্ম সদায় কৰিব
দেই আমি সন্তানক ঠিকেই সা সুবিধা দিছোঁ, ভাল স্কুলত পঢ়াইছোঁ, টিউশ্যন দিছোঁ, লগা বস্তু সকলো দিবলৈ প্ৰয়াস কৰিছোঁ, সময়ত কাপোৰ দিছোঁ, খাবলৈ দিছোঁ, সকলো ঠিকে কৰি আছোঁ। কিন্তু কেইটামান কৰ্ম আমি কৰিবলৈ পাহৰি গৈছোঁ, যিকেইটাৰ অভাৱত আজি সন্তানেও ডিপ্ৰেশ্যনৰ বলি হ'বলগীয়া হৈছে। ৰিচেণ্টলি মোলৈ 2টা ফোন কল আহিছিল। এগৰাকী ক্লাছ 8ত পঢ়া অকণমানি ছোৱালীৰ ফোন, যে ছিষ্টাৰ মোৰ মা দেউতাই বহুত কাজিয়া কৰি থাকে, আমাৰ ঘৰখনত বহুত অশান্তি ছিষ্টাৰ, মই তাৰ কাৰণে কিবা কৰিব পাৰিম নেকি? আনগৰাকীয়ে কৈছিলে, ছিষ্টাৰ মোৰ মা দেউতাই মোক একেবাৰেই মৰম নকৰে, মোক লগা বস্তু সকলো দিয়ে কিন্তু মোক মৰম নকৰে, মোৰ নিজৰ ঘৰখনতে নিজকে অকলশৰীয়া লাগে ছিষ্টাৰ, মই কি কৰিম? সেই কণমানি দুজনৰ কথাখিনি মই যেতিয়া অনুভৱ কৰিছিলোঁ, মোৰ এনে লাগিছিল সেয়া যেন প্ৰায় সংখ্যক সন্তানৰে কথা আচলতে। দেই প্ৰথমটো হৈছে এই 5টা কৰ্ম আপুনি আজিৰে পৰা আৰম্ভ কৰকচোন কৰিবলৈ দেই। আৰু এইসকলে কৰিব যিসকলৰ হাতৰ পৰা ইতিমধ্যে সন্তান ওলাই গৈছে বিপথে, সেইসকলৰ ঘৰখনৰ পিতৃ মাতৃয়ে কিন্তু মেডিটেশ্যন কৰিবই লাগিব। মেডিটেশ্যনৰ দ্বাৰা আপোনাৰ শুদ্ধ ভাইব্ৰেশ্যন বা এনাৰ্জিৰ সৃষ্টি হ'ব, আৰু তাৰ পৰাহে আপুনি আপোনাক সন্তানক সেই বেয়া সংস্কাৰ, বেয়া সংগ আৰু বেয়া বস্তুৰ পৰা আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। কিন্তু তাৰ বাবে পিতৃ মাতৃয়ে কৰিব লাগিব দেই। তাৰমানে সন্তানৰ যিবিলাক বিকৰ্ম, সন্তানে কৰা যিবিলাক বেয়া কৰ্ম, সেইবিলাকৰ যি সমাধান সেয়া পিতৃ মাতৃৰ হাততহে আছে। সেয়া চিধাই সন্তানৰ হৈ কৰিলে কেতিয়াও আপুনি সুফল নাপাব। গতিকে প্ৰত্যেকগৰাকী পিতৃ বা মাতৃয়ে অনুভৱ কৰিব যে ৰাতিপুৱা আপুনি শুই উঠিয়ে সন্তানৰ প্ৰতি কি থট লৈছে, সেইটোৰ প্ৰতি আপুনি খুব সতৰ্ক হ'ব। বহু পিতৃ মাতৃয়ে শুই উঠিয়ে কি ভাবে যে আজি বা ই কি কৰে, আজি বা মোৰ দিনটো কেনেকুৱা যায়, ই বা কেনেকুৱা ধৰণৰ নতুন নাটক দেখুৱায়, ইত্যাদি ইত্যাদি। গতিকে যিসকল ইতিমধ্যে আপোনাৰ হাতৰ পৰা ওলাই গৈছে সন্তান, সেই ওলাই যোৱা সন্তানসকলৰ পিতৃ মাতৃয়ে অনতিপলমে গৈ ৰাজযোগৰ প্ৰশিক্ষণ লওক। আপোনালোকৰ শুদ্ধ আশীৰ্বাদ, শুদ্ধ প্ৰকম্পনৰ দ্বাৰা সন্তান সুপথে আহিবলৈ বাধ্য হৈ যাব। কিন্তু তাৰ বাবে আপোনালোকে প্ৰথমতে নিজে আপোনালোক দুজন প্ৰথমতে আধ্যাত্মিকতাৰে পুষ্টি হ'বই লাগিব। তাৰ কোনো শ্বৰ্টকাট নাই। এই পৃথিৱীত এনেকুৱা কোনো মাৰ্গ নাই যি সন্তান বিপথে গুচি গৈছে, কিবা যাদু মন্ত্ৰ কৰিছোঁ, কিবা কৈছোঁ, হাজাৰ সংকল্প লওক, যদি সেই সংকল্প আপোনাৰ শুদ্ধ ভাইব্ৰেশ্যন, শুভকামনা শুভভাৱনাৰে নোলায়, আপুনি যদি এটা নিয়ম বুলি মানি থাকে, তেতিয়াহ'লেতো আপুনি জীৱনত কেতিয়াও সফল নহ'ব। সেইবাবে সন্তান পিছত প্ৰথমতে আপুনি নিজে নিজক চিকিৎসা কৰিব লাগিব। আমাৰ বুনিয়াদটোত আমি বহু বস্তু ভুল কৰি পেলাওঁ। সেইবাবে মই এইখিনি মহামন্ত্ৰ কাৰ বাবে দিছোঁ, যিসকলৰ সন্তান এতিয়াও আপোনাৰ হাতৰ মুঠিত আছে, যিসকলে এতিয়াও বিপথে পৰিচালিত হোৱা নাই, যিসকল এতিয়াও আপোনাৰ লগত আছে, এতিয়া আপোনাৰ কণ্ট্ৰলত আছে, বেয়া সংগ বেয়া সংস্কাৰৰ এতিয়ালৈকে তেওঁলোক বলি হোৱা নাই, সেইসকল পিতৃ মাতৃৰ বাবে মই এই কৰণীয় 5টা কাম দিছোঁ। কৰক, 100% গেৰেণ্টেড। কিন্তু এটা কথা মই এইখিনিতে বাৰে বাৰে কৈ থ'ম, এনেকৈ নাভাবিব যে এইখিনি কৰাৰ লগে লগে কিবা এটা মেজিক হৈ যাব দেই, একো যাদু নহ'ব নোৱাৰে। কিয়? ঘৰত সকলোৰে আজিকালি হেল্পাৰ থাকে। চেষ্টা কৰিব যেন হেল্পাৰৰ হাতেৰে বনোৱা খাদ্য দিনটোত 3 সাঁজে তেওঁলোকে নাখায়। খুব চেষ্টা কৰিব দেই। মাকৰ মমতা, মাকৰ মৰম খাদ্যৰ যোগেদি বহুত যায়। সেইবাবে আগৰ দিনত মাহঁতে পনীয়া দালি, ভাত আৰু আলু পিটিকাকে আমি অমৃত হিচাপে খাইছিলোঁ। চেষ্টা কৰিব দেই, যাতে এসাঁজ ভাত আপুনি নিজে বনায়।
এসাঁজ ভাত যেন আপুনি নিজেই বনায়, নিজ হাতৰে বনায়, অতি মৰমৰে সিহঁতক খুৱায়। আৰু পঞ্চমত সিহঁতে খোৱা প্ৰতি গিলাচ পানী হওক বা সিহঁতক বটলত যেতিয়া পানী দিয়া যায় তাতো আপোনাৰ শুদ্ধ আশীৰ্বাদ দি পেলাই দিব। তোমাৰ দিনটো আজি বহুত ভাল হ'ব, তুমি সমস্ত বিপদ আপদৰ পৰা মুক্ত হৈ থাকিবা, তুমি সকলোৰে প্ৰিয়, তুমি মোৰ সকলোতকৈ পৰম স্নেহী সন্তান, তুমি নিৰ্ভীক, নিৰ্ভয়, নিৰ্বিঘ্ন, তুমি শক্তিশালী, তুমি জ্ঞানী, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান, তুমি বহুত ভাল, তুমি যেনেকৈ তুমি বহুত ভাল। সেইখিনি কৰিব। সন্তানক সকলো সময়তে ক'ৰবালৈ যায়, আপুনি ক'লৈ যায়, কিমান সময় কৰিব, সন্তানক ঘৰত কৈ যাব যে মই অমুকলৈ যাওঁ, মই ইমান সময়ত ঘূৰি আহিম দেই, তোমালোকে ইমান সময়ত এইখিনি কৰিবা। ঘৰখনত যদি কোনোবা ডাঙৰ আছে, সৰু আছে, ডাঙৰজনক সদায় দায়িত্ব দি থৈ যাব যে তুমি এইখিনি সময় এইখিনি কৰিবা, বা তোমাৰ ভনী বা ভাইটিক তুমি এইখিনি অকণমান পঢ়িব শিকাই দিবা, তোমালোক দুয়োটাই পঢ়ি থাকিবা, মই ফটককৈ আহিমগৈ দেই। আহোঁতে তোমালোকে ভাল পোৱা দুটা কিবা লৈ আনিলে। বস্তুৰ সৈতে কেতিয়াও প্ৰেম মিক্স নাথাকে, কিন্তু সেইটো এটা মৰম, এনে লৈ আনিলে, আনি দিলে। আৰু যিসকলৰ সন্তানে এতিয়া লগ লৈছে, সংগ লৈছে, ভেৰি ভেৰি এলাৰ্ট থাকিব, কেনেকুৱা ধৰণৰ সংগ লৈছে খুব চকু ৰাখিব। আৰু মই আই মাতৃ আৰু পিতৃসকলক এটা কথাই কওঁ, ক্লাছ 9ৰ পৰা লৈ 12লৈকে এই সময়খিনি কিন্তু আপুনি সন্তানৰ লগত এটেচ হৈ থাকিব পাৰিব লাগিব, খুব টেকফুল্লি, খুব বুদ্ধিমানভাৱে। সিহঁত ক'লৈ যাব বিচাৰিছে, ছাপ'জ সিহঁতৰ এতিয়া এইটো হৰমনিকেল চেঞ্জ, এইটো সময়ত সিহঁতৰ যিবিলাক ভিতৰি সংস্কাৰ আছিলে আত্মাই লৈ অহা চব ফ'ল্ডাৰ এতিয়া অন হৈ যাব। আপোনাৰ আচৰিত লাগিব, যিটো সন্তান কালিলৈকে মোৰ লগত ইমান আজ্ঞাকাৰী আছিল, আজি হঠাতে সি মোৰ বিৰোধী হৈ যাবলৈ আৰম্ভ কৰিছে। আচৰিত হ'ব, কাৰণ আত্মাই লৈ অহা যিটো মেইন ফ'ল্ডাৰ খোল খাব দেই। সেইবাবে সন্তান যলৈকে যাব বিচাৰে, আপুনি যদি কৰ্ম কৰি থাকে, পিতৃ মাতৃ যদি কৰ্মৰত, তেন্তে ক'ব হ'ব ছানডে আমি যাম, অমুকলৈ যাম, তমুকলৈ যাম, ঠিক আছে। ক'ৰবালৈ যাব বিচাৰিছে, কোন বন্ধুৰ লগত, কোন বান্ধৱীৰ লগত যাব, তেওঁলোকৰ পিতা মাতা, তেওঁলোকৰ পেৰেণ্টছৰ লগত আপুনি অকণমান কথা পাতিব যে এনেকৈ যাব বুলি বিচাৰি গম পাইছোঁ এওঁলোক, আপুনি গম পায়নে? যদি পায় ঠিক আছে, ক'লৈ যাব, কি কথা, সেইটো খুব ভালকৈ প্লেন কৰি আপুনি জানিব লাগিব ক'লৈ গৈছে, কাৰ লগত গৈছে, কি কৰিবলৈ গৈছে, পঠাব লাগিব সিহঁতক। বন্ধু বান্ধৱৰ লগত সিহঁতে এতিয়া সময় অকণমান কটাব বিচাৰে, কোনো ডাঙৰ কথা নহয়, ভেন্যুটো আপুনি ঠিক কৰি দিয়ক। সেইটো অকণ বুদ্ধিমান হিচাপে কৰিব যে তোমালোক যাবা, আচ্ছা ক'ত যাবা বাৰু, বোলে আমি মুভি চাম, কি মুভি চাবা, মুভিখন অকণমান ভেৰিফাই কৰক কেনেকুৱা মুভি, ঠিক আছে এইখন মুভি চাব পৰা যদি চোৱা গৈ যোৱা, অমুক হললৈ যাবা, কিন্তু টিকেটটো লাগিলে আপুনি বুক কৰি দিয়ক অনলাইনত দেই। নেক্সট ক'লৈ যাবা, বোলে বজাৰলৈ যাম, চেণ্টাৰলৈ যাম, ক'বা মললৈ যাম, ঠিক আছে কোনটো মললৈ যাবা, অমুক মল, ঠিক আছে যোৱা, কিন্তু তোমালোকে ইমান সময়ত ঘূৰি আহিবা, কিন্তু মলত গৈ মোক ফটো দিবা, তোমালোকৰ ফ্ৰেণ্ডৰ সৈতে কি কি খালা, কি কি কৰিলা, মোক কিন্তু ফটো দিবা। ভেৰি ফ্ৰেণ্ডলি, অকণো যেন সন্দেহ সিহঁতৰ মনত যেন সন্দেহ ভাৱটো ক্ৰিয়েট নহয় আপোনাক লৈ পেলাই। চাবচোন, যি পিতৃ মাতৃ বেছি সন্দেহবাদী, বেছি খিংখিঙীয়া, তেওঁলোকৰ ল'ৰা ছোৱালীৰ পৰা কেতিয়াও সুখ তেওঁলোকে নাপাব। সেইবাবে সদায় কওঁ, পিতৃ মাতৃক কাউন্সিলিঙৰ বহুত বেছি প্ৰয়োজন এতিয়া। প্ৰত্যেকগৰাকী পিতৃক নহ'লেও কিন্তু মাতৃক প্ৰয়োজনীয় দেই। এটাই কাউন্সিলিং এই পৃথিৱীত আছে, ৰাজযোগ মেডিটেশ্যন। প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি ৰাজযোগৰ প্ৰশিক্ষণটো অকণমান একেৰাহে 3 মাহমান যদি আপুনি লৈ লয়, আপোনাৰ এই সমস্ত জঞ্জালৰ পৰা আপুনি মুক্ত হৈ যাব। কিন্তু যাব লাগিব, জীৱনৰ ইমান সময় আপোনালোকে নষ্ট কৰে, অ'ত যায় ত'ত যায়, অ'ত গচিপিং ত'ত গচিপিং, অ'ত ফোনত কথা পাতোঁ। ৰাজযোগ মেডিটেশ্যন কৰিবলৈ চেণ্টাৰলৈনো কিয় যাব নোৱাৰে? যাব পাৰে, শিকি লওক, শিকি ঘৰতে প্ৰেক্টিছ কৰক। এখন বিশ্ববিদ্যালয়, ইয়াত গৈ পেলাই একো ত্যাগ কৰিব নালাগে, একো ঘৰ সংসাৰ ত্যাগ কৰিব নালাগে। আমি একো ঘৰ সংসাৰ ত্যাগ কৰি পেলাই ক'তো সন্ন্যাসী হোৱা নাই দেই, আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ। এইখিনি কৰক। আৰু সন্তানৰ প্ৰতিটো কথা আপোনাক মই সেইবুলি CBI কৰিব কোৱা নাই, সেইবুলি মই আপোনাক সেই পুলিচৰ কামটো কৰিব দিয়া নাই, সিহঁতে ক'ত গৈছে, কি কৰিছে, সেইবিলাক কৰিব দিয়া নাই। আলোচনা যে তুমি ক'লৈ যাবা, অমুকলৈ যাম, ঠিক আছে, কোন যাব তোমাৰ লগত, ঠিক আছে, তেওঁলোকৰ পেৰেণ্টছক ফোনটো লগাই দিয়াচোন, ঠিক আছে যোৱা। ক'ৰবাত ৰাতি থাকিম মা, মই আজি অমুক বন্ধুৰ ঘৰত ৰাতি থাকিম, ঠিক আছে, তেওঁলোকৰ দেউতাকৰ বা মাকৰ ফোনটো মোক লগাই দিয়াচোন, কথা পাতিলে হ'ব, ঠিক আছে। মানা নকৰিব, মানা কৰক, এনেকুৱা সুধি মানা কৰক যে কি মুভি চাবা, সেইখন যদি চোৱাৰ যোগ্য নহয়, তোমালোকে এইখন চোৱা, ইটো হলত চেক কৰক, সিটো হলত চেক কৰক,
এইখিনি সময়ত কিন্তু সন্তানৰ কিন্তু হিডেন ফল্ডাৰ খোল খাবই দেই গতিকে আপুনি এলাৰ্ট হৈ যাওক ইমান সংগ দিয়ক য'তে যাব লৈ ফুৰক কিন্তু এটা কথা এইখিনি সময়ত আপোনাৰ চইচ আৰু সিহঁতৰ চইচ কিন্তু একেবাৰে বৃহৎ পাৰ্থক্য আহিব সেইবাবে এটা কাম কৰিব সিহঁতৰ চইচ মতে আপুনি জীবলৈ চেষ্টা কৰকচোন ইমান দিনটো নিজৰ চইচত জিলে আৰু কিমান জীব আৰু হয়নে সিহঁতৰ চইচত জীয়াই থাকক সিহঁতে যিটো বস্তু ভাল পায় এদিন বাৰু সপ্তাহত আপুনি বাহিৰত খোৱালে লগত লৈ যাব নিক খুৱাব ক'ব খোৱা সন্মুখত বহি থাকিব আপোনাৰ খাবলৈ মন নাখালেই হ'ল সেই বুলি অমুক বেয়া তমুক বেয়া সিটোহে বেয়া কৈ নাথাকিব কৈ নাথাকিব তাৰমানে আপুনি এটা কথা মানেনে যে সন্তানক বেছি যদি নকৰিবি নাখাবি নাযাবি নুচুবি ইত্যাদিবিলাক কৈ থাকোঁ নহয় বাঢ়ি যাব নকৰিব কি ভাল পায় সিহঁতে প্ৰত্যেকটো সিহঁতৰ চইচৰ ওপৰত আপোনাৰ ৰেছপেক্ট থাকিব লাগিব সন্মান থাকিব লাগিব আৰু ক্লাছ 9ৰ পৰা লৈ 12লৈকে এই সন্তানখনিক কিন্তু আপুনি সাংঘাতিক আত্মসন্মানবোধ বহুত বেছি হয় আপুনি কিন্তু সিহঁতক সন্মান দিব লাগিব প্ৰতিটো চইচক আপুনি সন্মান দিয়ক খুব মৰমৰে আৰু কওক ঠিক আছে এইটো তোমাৰ চইচ কাপোৰ পিন্ধা জোতা যি বস্তু আপুনি চাই দিয়ক অনলাইন শ্বপিং কৰি দিয়ক যে তুমি এড টু কাৰ্ট কৰি থোৱা মই চাম দিয়া কেনেকুৱা বজাৰলৈ লৈ গ'ল মাজনী বা বাবা এইটো পিন্ধা এইটো ভাল দিয়া সমসাময়িক এটা আপুনি চইচ কৰি দিব কিন্তু এৰি নিদিব লগত অকলে কেতিয়াও অকলশৰে এৰি নিদিব এইখিনি কৰকচোন দায়িত্ব দিয়ক আপুনি ভয় খাব নালাগে মোৰ এটিএমৰ পাছৰ মানে এটিএমৰ যদি পিন নাম্বাৰ কৈ দিওঁ গৈ পেলাই মনে মনে পইচা উলিয়াবগৈ এই যে সন্দেহটো এই যে সন্তানৰ ওপৰত যে আমি সন্দেহবাদী যে আৰম্ভ হৈ গ'লোঁ সি গোটেই সন্তানক আজি শেষ কৰি পেলাইছে একো নহয় চব জনাই থৈ দিয়ক বাবা মাজনী তুমি মোৰ ডাঙৰ ল'ৰা এইটো মোৰ হৈছে এটিএমৰ পিন কোড এইটো হৈছে মোৰ অমুক চব আপুনি কৈ থকচোন সন্তান হয় দেৱতুল্য হয় আপোনাক বিশ্বাসঘাতক কেতিয়াও নকৰে কিন্তু আপুনি যদি সিহঁতক সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে আপুনি কিন্তু ধ্বংস হৈ যাব পাৰে আৰু ৰাতিপুৱাই শুই উঠি এটা সংকল্প সদায় ল'ব মোৰ সন্তান মোৰ বাবে শ্ৰেষ্ঠ প্ৰপাৰ্টি পৃথিৱীত একো প্ৰপাৰ্টি মোক নালাগে মোৰ সন্তান মোৰ কাৰণে শ্ৰেষ্ঠ প্ৰপাৰ্টি ঘৰত থাকক সন্তানক বহুত মৰম দিয়ক বহুত মৰম প্ৰতিটো কথা মৰমৰে কওক শুই উঠি সিহঁতক হাক কৰক মৰম দিয়ক সাৱটি ধৰক তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি মোৰ বহুত ভাল সন্তান তুমি ঈশ্বৰ প্ৰদত্ত গুণৰে সমৃদ্ধ সন্তান আৰু যিসকল সন্তান লগত নাই বাহিৰত আছে ৰাতিপুৱা শুই উঠি বহুত আশীৰ্বাদ দিয়ক মৰমৰে পালনা কৰক সন্তানক নিজৰ শ্বেডৰ দৰে ৰাখক সব এৰি দিয়ক এতিয়া কেৱল সন্তান ঘৰ সন্তান কৰ্ম এইকেইটাৰ ওপৰতে আপোনাৰ মনোনিৱেশ আনক খাদ্য বনালে সদায় ভাইব্ৰেশ্যন শুদ্ধ সংকল্প দি বনাওক সন্তানক অকণমান ঈশ্বৰমুখী কৰক যে সন্ধিয়া ঘৰত প্ৰাৰ্থনা কৰাটো অকণমান নিয়মানুৱৰ্তিতা আনক যোন যি ধৰ্মত আছে সন্তানক নামাজ পঢ়োৱা সন্তানক কীৰ্তন পঢ়োৱা গীতা পঢ়োৱা কুৰাণ বাইবেল গুৰুগ্ৰন্থ যোন ধৰ্মত আছে অকণমান ঈশ্বৰমুখী কৰি ৰাখক পাকে প্ৰকাণ্ডে টানি আজৰি নহয় যে তই বহিবই লাগিব তই পূজা কৰি সেই সব টানি আজৰি নাথাকিব যিমান টানিব আজৰিব সিমান পলাব মৰমৰে বাবা আহাচোন এইখিনিতে বহা মাজত আৰু এটা কথা সতৰ্ক হ'ব মানুহৰ আগত যেন সিহঁতক ব্যৱহাৰ কৰোঁতে খুব বেছি আপুনি এলাৰ্ট থাকে অতি স্নেহী বহুত সন্মানৰে মাতিব সন্মানৰে মাতিব এইখিনি কৰক আপোনাৰ সন্তান নাম্বাৰ 1 সন্তান হিচাপে পৃথিৱীত জাকত জিলিকা হৈ থাকিব আপোনাৰ গৰিমা বঢ়াব চুবুৰীৰ গৰিমা বঢ়াব ৰাজ্যৰ গৰিমা বঢ়াব আৰু এই দেশক বিশ্বগুৰু কৰাৰ পথত আপোনাৰ সন্তানে প্ৰথম স্থান দখল কৰিব ওম শান্তি